ভাৰতীয় জনতা পাৰ্টিয়ে সদস্য অভিযানৰ নামত ঢাকঢোল বজাই থকাৰ সময়তে আমি আপোনালোকক সুধিব খুজিছোঁ এটা প্ৰশ্ন। আপোনালোকৰ কোনো অঙহী বঙহী ভাই বন্ধু আত্মীয় স্বজন মাতৃ পিতৃৰ যদি হঠাৎ কোনো ৰোগত অতি গুৰুতৰ অৱস্থা হৈ পৰে, তেতিয়াহ'লে আপোনালোকৰ জিলাখনত ICU থকা চৰকাৰী হস্পিটেল আছেনে? আপোনালোকৰ জিলাখনত ভেণ্টিলেটৰ মেচিন থকা চৰকাৰী হস্পিটেল আছেনে? বা তাৰ পৰা যদি গুৱাহাটীলৈ আনিব লাগে তেতিয়াহ'লে তেনেকুৱা ভেণ্টিলেটৰ ভেন আছেনে? ICU থকা এম্বুলেন্স আছেনে? চৰকাৰী হস্পিটেলত কোনো বিশেষজ্ঞ চিকিৎসক আছেনে? আৰু নিশ্চয় বেছিভাগৰ এটাই উত্তৰ হ'ব নাই। ICU ভেন বা ভেণ্টিলেটৰ ভেনৰ অভাৱত হয়তো আপোনালোকে হেৰুৱাইছে আপোনালোকৰ আত্মীয়। আৰু এইখন চৰকাৰে যিখিনি সময়ত প্ৰতিখন জিলাত বৃহৎ বৃহৎ অট্টালিকা সাজিছে চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ নামত, কোনো আত্মীয় ঠিকাদাৰক সন্তুষ্ট কৰিবলৈ শ শ কোটি টকা ব্যয় কৰি প্ৰতিখন জিলাত ব্যাগম অট্টালিকা নিৰ্মাণ কৰা হৈছে, কিন্তু সেই অট্টালিকাসমূহত আছেনে এইবোৰ সুবিধা? দুখ লগা কথা, ৰাজ্যৰ বেছিভাগ জিলাত নাই ICU ভেন, ভেণ্টিলেটৰ থকা ভেন, যি ভেনত আপুনি গুৱাহাটীলৈ অন্তত গুৰুতৰ ৰোগীজনক আনিব পাৰে। ৰাজ্যত এতিয়াও ৭৪% বিশেষজ্ঞ চিকিৎসকৰ অভাৱ। মানে ৰাজ্যত বিশেষজ্ঞ চিকিৎসক নাই, ৭৪% নাই, মাত্ৰ আছে ২৬%। ৰাজ্যৰ একাধিক চৰকাৰী স্বাস্থ্য কেন্দ্ৰত নাই ICUৰ ব্যৱস্থা, অস্ত্ৰোপচাৰৰ সুবিধা। আৰু আমি আপোনালোকক এটা তথ্য সদৰি কৰিব খুজিছোঁ। অৱশ্যে এটা কথা কৈ থওঁ, এই তথ্যটো আমাৰ ব্যক্তিগত নহয়, এই তথ্যটো হ'ল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ। গতিকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এই তথ্যক যদি কোনোবাই চেলেঞ্জ কৰিব পাৰে, চেলুট দিম, কিন্তু নোৱাৰে। কিয় নোৱাৰে জানেনে? এয়ে সম্পূৰ্ণ সত্য, উলংঘ কৰি দিছে অসমৰ স্বাস্থ্য খণ্ডক। আপোনালোকক আমি এখন তালিকা জনাইছোঁ, তালিকাখন শুনক। বিশ্বনাথ জিলা, চৰাইদেউ জিলা, বঙাইগাঁও, দৰং, ধেমাজি, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, হাইলাকান্দি, হোজাই, কৰিমগঞ্জ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা জিলাৰ চৰকাৰী চিকিৎসালয়সমূহত নাই ICU ভেন। আনহাতে পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমাৰা, ওদালগুৰি, মৰিগাঁও, হাইলাকান্দি, হোজাই, কৰিমগঞ্জ, ধুবুৰী, ধেমাজি, বিশ্বনাথ, ডিমা হাছাও, চৰাইদেউ জিলাত নাই এখনো ভেণ্টিলেটৰ ভেন। মানে চাওক, যদি সেই জিলাৰ কোনো এগৰাকী ৰোগী গুৰুতৰভাৱে আক্ৰান্ত হয়, তেতিয়াহ'লে কেনেকৈ আনিব গুৱাহাটীলৈ বা অন্য ঠাইলৈ? কেনেকৈ নিব? মানে মৰি থাকিব, তাতকৈ আৰু বেলেগ একো নাই, মৰিব লাগিব চিকিৎসাৰ অভাৱত। এয়াই নিৰ্মম সত্য। আৰু আনহাতে যিসমূহ জিলাত এখন আছে ভেণ্টিলেটৰ ভেন, বেছিভাগত বেয়া হৈ আছে। কিমানখন জিলাত ভেণ্টিলেটৰ বা ICU থকা এম্বুলেন্স বা ভেন ভাল হৈ আছে কওক? কিমান শতাংশ ৰোগীয়ে সুবিধা লাভ কৰিছে কওক? নাই, শূন্য ওলাব, শূন্য। ক'ৰবাত দুই এখন আছে যদিও বেয়া হৈ আছে, ক'ৰবাত দুই এখন কেলধেপকৈ চলি আছে। এনেকৈ চলি আছে অসমৰ স্বাস্থ্যখণ্ড। আৰু দুটামান তথ্য আপোনালোকক জনাইছোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি প্ৰতি ১,০০০ জনসংখ্যাৰ বিপৰীতে থাকিব লাগে একগৰাকীকৈ ডক্তৰ। আৰু আমাৰ অসমত প্ৰতি ১৫০০ গৰাকী লোকৰ বিপৰীতে আছে একজনকৈ ডক্তৰ। আনহাতে জনসংখ্যা অনুসৰি ৰাজ্যত এতিয়াও ১২৩৭খন উপ স্বাস্থ্য কেন্দ্ৰৰ অভাৱ হৈ আছে। ইয়াৰ বিপৰীতে ১২৯খন সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অভাৱ হৈ আছে। আনহাতে এই যে উপ স্বাস্থ্য কেন্দ্ৰসমূহ আছে আমাৰ গাঁও অঞ্চলত, তাত বেছিভাগতে নাই খোৱা পানী, আৰু বেছিভাগতে নাই কাৰেণ্ট, বিদ্যুৎ। বেছিভাগ মানে ২,০০০তকৈও অধিক উপ স্বাস্থ্য কেন্দ্ৰত নাই এই তথ্যমতে বিদ্যুৎ। ভাবক, চিন্তা কৰক, আমি ক'ত আছোঁ, কেনেকৈ আছোঁ। আৰু গাঁওসমূহত প্ৰতি ৬,০০০ লোকে মাত্ৰ এখন উপ স্বাস্থ্য কেন্দ্ৰক নিৰ্ভৰ কৰিবলগীয়া হৈছে, আৰু তাত ডক্তৰ কিমান থাকে? এজন। গতিকে চিন্তা কৰক কেনেকৈ চলি আছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, ৰাজ্যৰ ১,০১৪খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত ৯৮০খনতে নাই অস্ত্ৰোপচাৰৰ ব্যৱস্থা। চিন্তা কৰক। আৰু এইসমূহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত ২৯৪খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই লেবাৰ ৰুম। আৰু মজাৰ কথাটো হ'ল, এতিয়াও আজিৰ দিনলৈকে ৯০০ উপ স্বাস্থ্য কেন্দ্ৰ চলি আছে ভাড়াঘৰত। মানে এনেকৈ চলি আছে অসমৰ স্বাস্থ্য কেন্দ্ৰ। আৰু অসমৰ মাননীয় মন্ত্ৰী, বৰ্তমানতো মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে, গতিকে এই ধৰণৰ ঢোলটো বজাই আছে। এয়াই আমাৰ উন্নয়ন, এয়াই উন্নয়নৰ গংগা। এনেকৈ উন্নয়নৰ গংগাত উটি গৈ আছে লাখ লাখ গাঁৱলীয়া জীৱন। গতিকে ক'ব কি?
এয়াই হৈছে বৰ্তমান অসমৰ আটাইতকৈ নিৰ্মম দৃশ্য আৰু ইয়াৰ বিপৰীতে এই চৰকাৰখনে কি কৰি আছে ঢাক ঢোল বজাই আছে ঢোলটো বজাই আছে তামাম জোৰে বজাই আছে আৰু একাংশ লোকে হাততালি বজাই আছে আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল স্বাস্থ্যই পৰম ধন গতিকে স্বাস্থ্য সুৰক্ষিত কৰিব নোৱাৰা এইখন চৰকাৰে ধাৰৰ উপৰি ধাৰ লৈ কি কৰি আছে আপোনালোকে গমেই পাইছে অনুমানে কৰিছে গতিকে সাধাৰণ জনতাক মূৰ্খ সজাই এই লোকে যি ধৰণে বিজ্ঞাপন প্ৰচাৰ কৰি আছে সাধাৰণ জনতাক আভুৱা ভাৰি আছে ইয়াৰ উত্তৰ আপোনালোকে দিব লাগিব এই প্ৰশ্ন তেওঁলোকক সুধিব লাগিব আৰু যেতিয়ালৈকে তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব তেতিয়ালৈকে তেওঁলোকক এৰি নিদিব কাৰণ এয়াই হৈছে অসমৰ নিৰ্মম অৱস্থা হয়তো আমি ক'লে কোনোবাই ক'ব এয়া মিছা কথা কৈছে আমি যদি কোনোবা হস্পিটেলৰ বেয়া অৱস্থা দেখো আমাক কয় ই মানে চৰকাৰ বিৰোধী কিন্তু এয়াতো কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ তথ্য কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ এই তথ্য অস্বীকাৰ কৰক প্ৰত্যাহ্বান জনক অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে